সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত প্ৰকাশ পালে SSA আৰু ষ্টেট পুলৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ বাবে প্ৰকাশ পোৱা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ ফাইনেল মেৰিট লিষ্ট সৰ্বমুঠ 23,956 গৰাকী প্ৰাৰ্থীৰ বাবে প্ৰকাশ পাইছে। এখন ফাইনেল মেৰিট লিষ্ট অৰ্থাৎ এইকেইজন প্ৰাৰ্থীয়ে ৰেগুলাৰৰ বাবে যি অনলাইন পৰ্টেল খুলিছিলে তাতে আবেদন কৰিছিলে। অহা ছেপ্টেম্বৰৰ 2 তাৰিখে গুৱাহাটী ভেটেনেৰী কলেজৰ প্লেগ্ৰাউণ্ডত নিযুক্তি পত্ৰ প্ৰদান কৰিব। এখন চাওক ফাইনেল মেৰিট লিষ্ট ইয়াতে উল্লেখ কৰিছে। ফাইনেল সিলেকশ্যন লিষ্ট স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ এডভাৰ্টাইজমেণ্ট নম্বৰ দিছ এণ্ড দিছ ডেটেড 5/8/2024 under DEE Assam. All are cordially invited to attend the ceremonial distribution of appointment letter to the selected candidate by the Honorable Chief Minister of Assam at 11 a.m. on 2nd September 2024 at the Veterinary College Playground, Khanapara, Guwahati. অৰ্থাৎ অহা 2 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে 11 বজাত নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইয়াতে চাওক গোটেই প্ৰাৰ্থীসকলৰ সৰ্বমুঠ 23,956 গৰাকী প্ৰাৰ্থীৰ মেৰিট লিষ্ট প্ৰকাশ পাইছে। মই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ইতিমধ্যে যিসকলে ৰেগুলাৰ কাৰণে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত আবেদন কৰিছিলে সেইসকল প্ৰাৰ্থীৰ কাৰণে এখন মেৰিট লিষ্ট প্ৰকাশ পাইছে। আৰু যিহেতু এই বিজ্ঞাপনৰ এগেইনষ্টত একাংশ টেট প্ৰাৰ্থীয়ে বা টেট শিক্ষকে কি কৰিছিলে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলে আৰু যোৱাকালিলৈ ন্যায়ালয়ৰ পৰা এখন সিহঁতৰ আবেদনৰ এটা ষ্টে অৰ্ডাৰ উলিয়াই দিছিলে। আৰু সেই মৰ্মে শিক্ষামন্ত্ৰীয়ে আজি ঘোষণা কৰিছিলে যিসকলে ইতিমধ্যে আবেদন কৰিছে সেই প্ৰাৰ্থীসকলৰ ভেৰিফিকেশ্যন বা ডকুমেণ্টছ ভেৰিফিকেশ্যন বা গোটেই প্ৰক্ৰিয়াখিনি কমপ্লিট হৈছে। আজি মেৰিট লিষ্ট প্ৰকাশ পাব আৰু সেই মৰ্মে ইতিমধ্যে অফিচিয়েল ৱেবছাইট DEE মেৰিট লিষ্টখন প্ৰকাশ পাইছে। মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। গুড ৱাইচেছ টু অল অফ ইউ।